মিয়া মাছ অসমীয়া অনা অসমীয়াৰ প্ৰসংগক লৈ উত্তাল ৰাজ্য কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা ব্যস্ত অধ্যয়ন আৰু অনুশীলনত আমি বহুত কষ্ট কৰিছো খেতি-বাতিৰ পৰা আহি আমি দৌৰিব লাহো ৰাতিপুৱা সন্ধিয়া টাইমত বহুত কষ্ট দুই বেলা বিশ্বাসত দৌৰি আছো আমি বহুত কষ্ট কৰিছো কাৰণ সন্মুখত আছে ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সেয়ে ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ কঠিন কচৰত চাকৰি প্ৰত্যাশীৰ প্ৰেক্টিছটো আমি বহুত দিনৰ পৰা কৰিয়ে আছিলোঁ কিন্তু কালি যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে তেতিয়াৰ পৰা এক নতুন উদ্যমেৰে আমি আহিছোঁ মানে ৰৈ আছিলোঁ আমি যিটো কাৰণে ৰৈ আছিলোঁ যেতিয়া কালি ঘোষণাটো হৈ গ'ল তেতিয়াৰ পৰা আমি নতুন উদ্যমেৰে নতুন সাহসেৰে আহিছোঁ মানে সকলোকে লাগে এটা চৰকাৰী চাকৰি সেয়ে দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক পানী কৰি সকলো সাজু হৈছে অগ্নি পৰীক্ষালৈ কাৰণ 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা বৃহৎ নিযুক্তিৰ পৰীক্ষাৰ দিন ঘোষণা হোৱাৰ লগে লগে অধিক আশাবাদী হৈ চাকৰি ল'বলৈ সাজু হৈছে উজনি নামনিৰ নিবনুৱা প্ৰস্তুতি একদম জোৰদাৰকৈ চলি আছে আৰু আজিকালি ইউটিউবে হওক বা ফেচবুকতে হওক বহুতখিনি আমাৰ সুবিধাৰ কাৰণে ভিডিঅ' আমি পাওঁ তো ভিডিঅ'খিনি চাই আমি লাভান্বিত হৈ পেলাই এক্সামটো দিবৰ কাৰণে আগবাঢ়িম আৰু চাওক যোনে কষ্ট কৰে আৰু যোনে কষ্ট কৰি পেলাই ইমান ধুনীয়াকৈ এক্সাম দিবলৈ আহে এক্সাম দিয়াৰ সময়ত মই ভাবোঁ ভাল হ'ব সকলোৰে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ চিলেবাছখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী যিমানখিনি টাইম দিছে আৰু আশা কৰোঁ যে নিকা আৰু স্বচ্ছভাৱে এইবাৰো পৰীক্ষাটো অনুষ্ঠিত হ'ব তাকে বিশ্বাস ৰাখিছোঁ যে যোৱাবাৰ যেনেকৈ ক্লিনলি এক্সাম আৰু চিলেকশ্যন প্ৰচেছটো হৈছে এইবাৰো ঠিক তেনেদৰে হ'ব আৰু আমাৰ যোনটো নিবনুৱা ছাত্ৰসকল আছে সিহঁতে এটা ভাল আশাৰে এপ্লাই কৰিছে সিহঁতেও পাব চাকৰিবিলাক প্ৰাইভেট জব কৰি আছোঁ যিখিনি সময় পাওঁ সেইখিনিতে মিলাই মেলি চাই আছোঁ আৰু বাকী গ্ৰাউণ্ডত দেখা যাব কি হয় আৰু যোৱাবাৰ যিখিনি নিযুক্তি হৈছিলে বহুত নিকাভাৱে নিযুক্তি হৈছিলে কোনো এটকা বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে এইবাৰো যাতে সেইটো মানে ৰুল থাকে চবেই চাকৰি পাওক এটা সময় আছিলে ল'ৰা ছোৱালীবোৰ নোলোৱা হৈ গৈছিলে অলপ নিকা পদ্ধতিটো নাছিলে লাষ্ট ইয়াৰ যিটো হৈছে এইটো কাৰণে ধন্যবাদ জনাইছোঁ আমাৰ বহুত দুখীয়া ল'ৰা ছোৱালী আমাৰ তাত পাইছে একদম যিটো একদম লিগেল হ'ব লাগে সেইটো হৈছে আমি এতিয়া গেলেকীত মোৰ দেন 200 ফিল্ডত ল'ৰা ছোৱালীয়ে অনুশীলন কৰি আছে আমি আশাবাদী তাৰ পৰা মিনিমাম 50 to 60 এটা ওলাই যাব বুলি মই হেৰি কৰি আছোঁ দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 18,50,000 নিবনুৱা যুৱক যুৱতী একেদৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 13,70,000 পৰীক্ষাৰ্থী এফালে স্বচ্ছ আৰু নিকা নিযুক্তি ব্যৱস্থা আনফালে পাচনিত উঠে কেৱল দক্ষ যোগ্য আৰু মেধাসম্পন্ন নিবনুৱাজনহে সেয়ে মনত এটা সপোন লৈ এওঁলোকেও কৈছে এইবাৰ আমি সফল হ'ম অসমৰ মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ কাৰণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষাৰ সময়সূচী আচলতে ঘোষণা কৰাৰ পিছত আনন্দ উল্লাস দেখা পোৱা গৈছে আমি দিনে ৰাতি আচলতে কষ্ট কৰিছোঁ মামাক ফাৰ্ষ্টতে ধন্যবাদ দিছোঁ কাৰণ আমি ইমান দিনে আমি প্ৰেক্টিছ কৰিয়ে আছোঁ এতিয়া ৰেগুলাৰ আমিতো মেক্সিমাম 2 বছৰ 2.5 বছৰ প্ৰেক্টিছ কৰি আছোঁ বহুত কষ্টৰে ৰদে বৰষুণে কষ্ট কৰি আছোঁ মাজুলী কাজিৰঙা শিৱসাগৰ কিংবা তেজপুৰীয়া সকলোৰে মুখত এটাই কথা নিজৰ দক্ষতাৰে আমি এটা চৰকাৰী চাকৰি ল'ম কাৰণ মামাৰ দিনত টকা দি নহয় কষ্ট আৰু যত্ন কৰিলেহে ৰত্ন পায় কষ্টৰ বলতহে বোকাৰ পদুম হৈ ফুলে একোজন শিক্ষিত নিবনুৱা সেয়ে আমিও কষ্ট কৰিছোঁ ফল পাবলৈ আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ৰাজ্য চৰকাৰৰ যি নিকা আৰু স্বচ্ছভাৱে যোৱা বৰ্ষত যেনেকৈ আমি সৰ্বাধিকভাৱে যোনখিনিয়ে কষ্ট কৰিছিল আচলতে কষ্ট কৰা নিবনুৱা প্ৰাৰ্থীসকলে আবেদন কৰি যি ভাল ফলাফল লাভ কৰিছে আমি আশা কৰিছোঁ এই বৰ্ষতো সেই নিকা আৰু স্বচ্ছতাৰে ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব আৰু কৰি পেলাই আমি যোনখিনিয়ে কষ্ট কৰি আছে বোকাৰ পদুম ফুলি আকৌ ফুলি উঠিব বুলি আমি আশা ৰাখিছোঁ আগতে যিটো চিষ্টেম আছিলে এতিয়াতো সেইটো সম্পূৰ্ণ চেঞ্জ হৈ গ'ল এতিয়া পইচা নিদিলেও চাকৰিটো পায় বুলি আমি জানো যিহেতু সেইটো কাৰণে মানে আমাৰ মনত এটা বিশ্বাস আহি গৈছে আমি কষ্ট কৰিলে ফলটো পামেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 1 লাখ নিবনুৱাক দিলে চৰকাৰী চাকৰি পুনৰ 35,000 মেধাৱীক দিয়া হ'ব নিকা নিযুক্তি
সেয়ে মামাক ধন্যবাদ দি পৰীক্ষালৈ সাজু হৈছে ৰাজ্যৰ ৩২ লাখ ভাগিন ভাগিনী। মানে আমি কষ্ট কৰিছোঁ আৰু আমি আছাম পুলিচত 2বাৰ কোৱালিফাই হৈছোঁ, হ'লেও মানে নিমিত্তটো অহা নাই, নাম্বাৰটো মানে কিবা বিচৰাৰ মতে পোৱা নাই আৰু এইবাৰ চেষ্টা কৰিম, আশা কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।